হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এটা তিনিটা পলিচি। 1 নম্বৰ হিন্দু মুছলমান কৰি থাকিব লাগে, 2 নম্বৰ হিতাধিকাৰী দি থাকিব লাগে, আৰু 3 নম্বৰ হৈছে অসমখন উন্নতিৰ পথত ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰ হ'বগৈ বুলি ভূমি পূজা কৰি হোৱাই নোহোৱাই প্ৰচাৰ কৰি থাকিব লাগে। এই তিনিটা পলিচিৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ক'ত আছে? তেওঁলোকে হিন্দু মুছলমান কৰিব পাৰিব, খাবতো নোৱাৰিব। হিতাধিকাৰীয়ে তেওঁলোকক নুচুৱে, ইউনিভাৰ্চিটি কলেজৰ ল'ৰা ছোৱালীক। আৰু টিভি চাবলৈ তেওঁলোকে যদি বহি যায়, তেওঁলোকে বাকী জীৱন থাকি যাব। মুখ্যমন্ত্ৰী ভূমি পূজা চাবলৈ যদি লাইভ চাবলৈ সব ল'ৰা ছোৱালীক টিভিত বহি যায়, জীৱনৰ গোটেই বাকী সপোন আধৰুৱা হ'ব। বিজেপি চৰকাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে। চৰকাৰ যেতিয়া আমাৰ হ'ব, অৰুণোদয় জেগাত নলক্ষ্মী আমিও দিম, কিন্তু আমি ভূমি পূজা নাপাতোঁ। আৰু ভূমি পূজা যদি হয়ও আমি লাইভ নকৰোঁ। আমি বাগান নেবেচোঁ, আমি বাগান নিকিনো। আমি বাগান শক্তিশালী কৰিম, শ্ৰমিকৰ ভৱিষ্যত শক্তিশালী কৰিম। যিসকল আমাৰ বাগানৰ মালিক তেওঁলোকক আমি শক্তিশালী কৰিম। যিসকল ফেক্টৰী মালিক, যিসকলে গোটেই ব্যৱস্থা আমি কথা শুনি শক্তিশালী কৰিম। কিন্তু আমি বাগান কিনা, চৰকাৰী বাগান দেৱলীয়া বেছি দিয়ে চৰকাৰে, কিনে কোনে? বিজেপি নেতাই। এখন দেৱলীয়া বাগান চৰকাৰে তাক ভাল কৰিব নোৱাৰে, কিন্তু বিজেপি নেতাই কিনিলে লাভ হয়। এই পলিচিটো জাতি বিৰোধী, এই পলিচিটো মাটি বিৰোধী, এই পলিচিটো অসমৰ বতাহ পানী বিৰোধী, অসমীয়া ভৱিষ্যতৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বিৰোধী। আৰু সেই পলিচিৰ বিৰুদ্ধে আমি কাম কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এটা তিনিটা পলিচি। 1 নম্বৰ হিন্দু মুছলমান কৰি থাকিব লাগে, 2 নম্বৰ হিতাধিকাৰী দি থাকিব লাগে, আৰু 3 নম্বৰ হৈছে অসমখন উন্নতিৰ পথত ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰ হ'বগৈ বুলি ভূমি পূজা কৰি হোৱাই নোহোৱাই প্ৰচাৰ কৰি থাকিব লাগে। এই তিনিটা পলিচিৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ক'ত আছে? তেওঁলোকে হিন্দু মুছলমান কৰিব পাৰিব, খাবতো নোৱাৰিব। হিতাধিকাৰীয়ে তেওঁলোকক নুচুৱে, ইউনিভাৰ্চিটি কলেজৰ ল'ৰা ছোৱালীক। আৰু টিভি চাবলৈ তেওঁলোকে যদি বহি যায়, তেওঁলোকে বাকী জীৱন থাকি যাব। মুখ্যমন্ত্ৰী ভূমি পূজা চাবলৈ যদি লাইভ চাবলৈ সব ল'ৰা ছোৱালীক টিভিত বহি যায়, জীৱনৰ গোটেই বাকী সপোন আধৰুৱা হ'ব। বিজেপি চৰকাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে। চৰকাৰ যেতিয়া আমাৰ হ'ব, অৰুণোদয় জেগাত নলক্ষ্মী আমিও দিম, কিন্তু আমি ভূমি পূজা নাপাতোঁ। আৰু ভূমি পূজা যদি হয়ও আমি লাইভ নকৰোঁ। আমি বাগান নেবেচোঁ, আমি বাগান নিকিনো। আমি বাগান শক্তিশালী কৰিম, শ্ৰমিকৰ ভৱিষ্যত শক্তিশালী কৰিম। যিসকল আমাৰ বাগানৰ মালিক তেওঁলোকক আমি শক্তিশালী কৰিম। যিসকল ফেক্টৰী মালিক, যিসকলে গোটেই ব্যৱস্থা আমি কথা শুনি শক্তিশালী কৰিম। কিন্তু আমি বাগান কিনা, চৰকাৰী বাগান দেৱলীয়া বেছি দিয়ে চৰকাৰে, কিনে কোনে? বিজেপি নেতাই। এখন দেৱলীয়া বাগান চৰকাৰে তাক ভাল কৰিব নোৱাৰে, কিন্তু বিজেপি নেতাই কিনিলে লাভ হয়। এই পলিচিটো জাতি বিৰোধী, এই পলিচিটো মাটি বিৰোধী, এই পলিচিটো অসমৰ বতাহ পানী বিৰোধী, অসমীয়া ভৱিষ্যতৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বিৰোধী। আৰু সেই পলিচিৰ বিৰুদ্ধে আমি কাম কৰিম।